6.1 কালি কেইটা বুঝাইছিলো ন স্যার 6.1 স্যার কি দিয়ে আছে 1 নম্বর fill in the blanks all circles are কি congruent না similar similar congruent হ'ব পাৰিব নেকি নোৱাৰে all squares are similar all dashed triangles are similar isosceles na equilateral equilateral কি quadrilateral equilateral triangles are কি similar এতিয়া next to কি হৈছে two polygons of the same number of sides are similar their corresponding angles বিলাক সদায় কি হ'ব লাগে equal corresponding angles বিলাক সদায় কি হয় equal and their corresponding sides are কি হ'ব লাগে proportional corresponding sides বিলাক কি হ'ব লাগে proportional হ'ব লাগে corresponding sides বিলাক কি হ'ব লাগে proportional আৰু corresponding angles বিলাক কি হ'ব লাগে equal হ'ব লাগে next দিয়া আছে give two different examples of a pair of similar figures and non-similar figures non-similar figures are similar figures it is a similar figures is all squares are কি হয় similar squares like similar হয় না নাই all squares are similars all circles are similars কালি কৈছিলো circles are similars equilateral triangles are similars হয় নাই all regular polygons are similar কিন্তু এটা যদি মোক কয় trapeziums like similar হয় নেকি নহয় trapeziums মানে এইটো trapeziums কয় মই বুজাই আছো এইটো হল trapezium এটা কি trapezium এটা trapezium হয় এটা trapezium এনেকুৱা হ'ব পাৰে ট্ৰেপেজিয়ামৰ মিনিং কি ট্ৰেপেজিয়াম হৈছে ওৱান পেয়াৰ অফ সাইডস প্যাৰালেল হ'ব লাগে হেতুকে ট্ৰেপেজিয়াম কয় ইয়াৰ সাইড 2 হ'ব পাৰে ইয়াৰ 3 হ'ব পাৰে ইয়াৰ 6 হ'ব পাৰে ইয়াৰ 4 হ'ব পাৰে কোনো নাই ইয়াৰ 7 ইয়াৰ ধৰিলে তোৰ 1 হ'ব পাৰে ইয়াৰ ধৰিলে তোৰ 3 হ'ব পাৰে ইয়াৰ 2 হ'ব পাৰে ইয়াৰ কিমান ধৰিলে 1 হ'ব পাৰে মুঠৰ ওপৰত ওৱান পেয়াৰ অফ সাইডস যদি প্যাৰালেল হয় তাক কি বুলি কয় ট্ৰেপেজিয়াম বুলি কয় তে দুটা ট্ৰেপেজিয়াম কিবা সিমিলাৰ হ'ব পাৰে নেকি নোৱাৰে সিমিলাৰ ট্ৰেপেজিয়াম সিমিলাৰ হ'ব নোৱাৰে সিমিলাৰ হ'ব পাৰিব যদি এই দুটা কি হয় কনগ্ৰুৱেন্ট হয় মানে এটা ধৰিলে দুটা সাৰ্কেলস ইয়াৰ ভ্যালু দিয়া থাকক বা ভ্যালু দিয়া নাথাকক এই দুটা সিমিলাৰ আমি ক'ব পাৰো যে সাৰ্কেলস আৰ কি সিমিলাৰ স্কয়াৰস ভ্যালু দিয়া থাকক বা ভ্যালু দিয়া নাথাকক সদায় কি হ'ব সিমিলাৰ হ'ব কিন্তু এটো কেতিয়াবা সিমিলাৰ হ'বও পাৰে এটো কি নহ'বও পাৰে নন সিমিলাৰ ফিগাৰস এতিয়া যেনেকৈ ধৰি লওক প্যাৰালেলোগ্ৰামস এটো প্যাৰালেলোগ্ৰামস তো প্যাৰালেলোগ্ৰামস এনেকুৱা হ'ব পাৰে প্যাৰালেলোগ্ৰামস মানে কি টু পেয়াৰ অফ সাইডস প্যাৰালেল এণ্ড অপজিট সাইডস আৰ ইকুৱেল মানে অপজিট সাইড এটো যদি 2 হয় এটো 2 হ'ব এটো যদি 3 হয় এটো 3 হ'ব এতিয়া মই ধৰিলো এটো যদি 4 হয় এটো 4 হ'ব এটো যদি 6 হয় এটো 6 হ'ব ততে ক'ব পাৰো বোলে হয় তে 3/6 মানে কিমান আহে হাফ 2/4 মানে কিমান আহে হাফ 3/6 মানে কিমান আহে হাফ 2/4 মানে কিমান আহি আছে হাফ এটো তো প্ৰপৰশনস হয় কিন্তু এঙ্গেলস বিলাক ইকুৱেল হয় জানো এঙ্গেলস ইকুৱেল হৈ আছে ইয়াৰ কৰেসপন্ডিং এঙ্গেলস ইকুৱেল হৈ আছে তেনে নন সিমিলাৰ ফিগাৰস কথাটো বুজি পালি ইকুৱেল এঙ্গেলস ইকুৱেল হ'ব লাগিব और ये ट्रेपेजियम्स पैरेललोग्राम्स एवला हल कि नन सिमिलार फिगर কিন্তু স্কয়ারস সার্কেলস ইকুইলেটারাল ট্রায়াঙ্গেলস এগুলা হল কি সিমিলার ফিগারস এটা 3 নম্বরে দিয়া আছে স্টেট whether the following quadrilaterals are similar or not এটা যেটো দিয়া আছে এটা কি দিয়া আছে প্রথম সাইড এটা দিয়া আছে 1.5 এটো 1.5 এটো 1.5 এটো 1.5 তারপরে এটো যেটো দিয়া আছে এটো 3 এটো 3 এটো 3 এটো 3 হল এতিয়া 1.5 বাই যদি মই 3 ডিভাইড কৰো आंसर কিমান আহে হাফ 1.5 বাই যদি মই 3 ডিভাইড কৰো आंसर কিমান আহিব হাফ 1.5 বাই 3 ডিভাইড কৰো आंसर কিমান আহিব হাফ 1.5 বাই 3 ডিভাইড কৰো आंसर কিমান আহিব হাফ তে প্ৰপৰচন সেম হৈ আছে নে
এইটো হাফ এইটো হাফ এইটো হাফ এইটো হাফ, কিন্তু তথাপিতো চিমিলাৰ নহয়। কিয় চিমিলাৰ নহয়? কাৰণ এংগেলছ ইকুৱেল নহয়। ইয়াৰ এংগেলছ এইটো হৈ গ'লে 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী, কিন্তু ইয়াৰ এংগেলছবিলাক কি হয়? চব বেলেগ বেলেগ হৈ আছে। এইটো এংগেল কি ইকুৱেল নেকি? এইটো এংগেল ইকুৱেল নেকি? তো দে আৰ নট চিমিলাৰ ফিগাৰ্ছ। কথাটো বুজি পালে নাই? ছাইডছ প্ৰপৰ্চন হ'লে নহ'ব, এংগেলছ কেইটাও লগত কি হ'ব লাগিব? ইকুৱেল হ'ব লাগিব। ক্লিয়াৰ? ৰেগুলাৰ মানে চব ছাইড ইকুৱেল হ'ব লাগিব, অল ছাইডছ ইকুৱেল হ'ব লাগিব। অঁ চিমিলাৰ, ৰেগুলাৰ পলিগনছ আৰ চিমিলাৰ, কিন্তু ৰেগুলাৰ পলিগন হ'ব লাগিব। পলিগনৰ নহয়, ৰেগুলাৰ পলিগন। এতিয়া ৰেক্টেংগলছবিলাক চিমিলাৰ হ'বও পাৰে নহ'বও পাৰে। এটা ৰেক্টেংগল এইটো ল'লোঁ, এটা ৰেক্টেংগল এইটো ল'লোঁ। কিয়? ৰেক্টেংগল মানে কি? অপজিট ছাইডছবিলাক ইকুৱেল হয়। এইটো মই লৈ ল'লোঁ 6 চেণ্টিমিটাৰ, এইটো যদি 6 হয় এইটো কিমান হ'ব? 6। এইটো মই ল'লোঁ 4, এইটো যদি 4 হয় এইটো কিমান হ'ব? 4। এতিয়া মই ধৰি ল'লোঁ এইটো 5 বা এইটো 3, এইটো যদি 3 লওঁ এইটো কিমান হ'ল? 3 হ'ল। এইটো মই ল'লোঁ 1, এইটো হৈ গ'ল কি? 1। আপত্তিটো নাই, কিন্তু দুটা চিমিলাৰ হৈছে নেকি? এংগেল 90 ডিগ্ৰী হয়, ইয়াৰো 90 ডিগ্ৰী, কিন্তু প্ৰপৰ্চন চা 4/1 4/1, 6/3 মানে কিমান আহে? হাফ। 6/3 মানে হাফ, 2 আহে। উল্টাকৈ কৰ বাৰু, এইটো পৰা কৰ। 3/6 মানে কিমান? হাফ। 3/6 মানে কিমান? হাফ। কিন্তু এইটো কৰিলে 1/4 1/4 ছেম আহিছে। ইয়াত এংগেলছ ইকুৱেল, কিন্তু ছাইড প্ৰপৰ্চন ছেম আহিছে নেকি? নাই আহা। ছাইড প্ৰপৰ্চন ছেম হ'ব কেতিয়া? যদি মই ইয়াত 2 আৰু 2 দিওঁ, তেতিয়া প্ৰপৰ্চনছ হ'ব। 2/4 হাফ, 2/4 হাফ, 3/6 হাফ, 3/6 হাফ, আৰু এংগেলছবিলাকো কি 90 ডিগ্ৰী 90 ডিগ্ৰী, তো দে আৰ কি চিমিলাৰ। আৰু যদি মই ইয়াত 1 দিওঁ তেনেহ'লে নট চিমিলাৰ। কথাটো বুজি পালি? 1 দিলে কি? নট চিমিলাৰ। মানে ই চিমিলাৰ হ'বও পাৰে নহ'বও পাৰে, চিয়'ৰ নহয়। কিন্তু যিকোনো স্কুৱেৰ লওঁ, এইটো যদি মই স্কুৱেৰ লওঁ, স্কুৱেৰ যদি মই লওঁ দুটা, এইটো ভেলু দিয়া থাকক নাথাকক, যি ভেলু নাথাকক কিয় চিমিলাৰ হ'বই, গেৰাণ্টি চিমিলাৰ হ'ব। কাৰণ এইটোত তই যি ভেলু ল, যি ল, 1 ল, 2 ল, 0.5 ল, লৈ ল 0.5 ধৰি ল। এইটো যদি 0.5 হয় এইটোও 0.5, এইটোও 0.5, এইটোও 0.5, এইটো কিমান ল'বি? 2.5 ল। এইটো যদি 2.5 হয় এইটোও 2.5, এইটোও 2.5, এইটোও 2.5, তই ডিভাইড কৰিছা, চবৰে এনচাৰ ছেম আহিব। আহিব নাই? 0.5/2.5, 0.5/2.5, 0.5/2.5, 0.5/2.5 আহি আছে নাই? চিমিলাৰটো হ'বই। কথাটো বুজি পালি? মানে ইকুৱেটৰ ট্ৰাইংগল, চাৰ্কেলছ, স্কুৱেয়াৰ্ছ, ৰেগুলাৰ পলিগনছ, এইবিলাকত আমি একো চাব নালাগে, ডাইৰেক্ট গম পাম যে এইটো কি হয়? চিমিলাৰ হ'বই। ক্লিয়াৰ? কিন্তু বাকীবিলাকত চিমিলাৰ হ'বও পাৰে, সেইটো ডিপেণ্ড কৰিব ভেলুৰ ওপৰত। তো কি ভেলু দিয়া আছে, কি এংগেল দিয়া আছে। ক্লিয়াৰ? কি হৈছে? কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ ইফ 3 sides of triangles are equal to 3 sides of another triangles, then the triangles are congruent. কি কৈছে? if 3 sides of a triangles are equal to 3 sides of another triangle, তিনটা সাইড, এই ট্ৰাইংগেলটোৰ তিনটা সাইড যদি এই ট্ৰাইংগেলটোৰ তিনটা সাইডৰ লগত ইকুৱেল হয় তেনেহ'লে কনগ্ৰুৱেণ্ট। কনগ্ৰুৱেণ্ট, এছ ৰুল। নহ'ব কনগ্ৰুৱেণ্ট? হয়। ছেকেণ্ডটো কি দিছে? ইফ 3 angles of a triangles are respectively equal to the 3 angles of another triangle, then the 2 triangles are congruent. এতিয়া মোক কৈছে যদি এই এংগেলটো এই এংগেলটো ইকুৱেল হয়, এই এংগেলটো এই এংগেলটো ইকুৱেল হয়, এই এংগেলটো এই এংগেলটো ইকুৱেল হয়, তেনেহ'লে এহেঁত দুটা বোলে কনগ্ৰুৱেণ্ট। মানে এ ক্ৰাইটেৰিয়া। ক্লাছ 9ত আমি পঢ়িছিলোঁ এ ক্ৰাইটেৰিয়া আছিল? নাছিল। এংগেল লৈ পেলাই কেতিয়াও কনগ্ৰুৱেণ্ট প্ৰুফ নহয়। কনগ্ৰুৱেণ্ট হয় এছ ৰুল, SAS ৰুল, AS ৰুল, ASA ৰুল আৰু RHS ৰুল, এইকেইটা ৰুল। কেতিয়াও এ ক্ৰাইটেৰিয়া নাই। এংগেল তিনিটা ইকুৱেল হ'ব, কনচেপ্ট ক্লিয়াৰ কৰিলোঁ। এংগেল তিনিটা ইকুৱেল হ'ব, কিন্তু কেতিয়া? যদিহে মোক কৈ দিয়ে যে দুটা ট্ৰাইংগেল অলৰেডি কনগ্ৰুৱেণ্ট। If 2 triangles are congruent, then angles corresponding angles are কি? Equal. কিন্তু এংগেল কেইটা ইকুৱেল হ'লেই যে ট্ৰাইংগেল দুটা কনগ্ৰুৱেণ্ট হ'ব তাৰ কোনো মানে নাই। কিয়? কাৰণ আমাৰ এ ক্ৰাইটেৰিয়া নাই। ক্লিয়াৰ বস্তুটো? কিয় দুটা ট্ৰাইংগেল কনগ্ৰুৱেণ্ট হোৱাৰ পিছত এংগেলবিলাক কি হ'ব? ইকুৱেল হ'ব পাৰে।
বুঝি পালি তাৰ মানে ইয়াৰ ষ্টেটমেণ্ট কাৰেক্ট কিন্তু ষ্টেটমেণ্ট 1 কাৰেক্ট ষ্টেটমেণ্ট 2 কি ফলছ মানে এনসাৰ কোনটো হ'ব এ নম্বৰ 1 ইজ কাৰেক্ট 2 ইজ কি ফলছ আপত্তি আছে থাক না আপত্তি নাই বুজিলো এ বি চি ট্ৰাইংগেলত মন দে বি পি থিয়ৰামে কি কৈছে এ বি চি যদি ট্ৰাইংগেল হয় আৰু ডি যদি বি চিৰ পেৰেলেল হয় কি হয় ডি কণ্ডিশ্যন হ'ব লাগিব ডি পেৰেলেল বি চি ডি কি হ'ব লাগিব বি চিৰ কি হ'ব লাগিব পেৰেলেল হ'ব যদি পেৰেলেল হয় তেনেহ'লে A2 বাই A2 ইকুৱেল টু A2 বাই A2 হ'ব মানে this1 বাই this1 মানে AD বাই কি হ'ব BB ইকুৱেল টু AE বাই EC হ'ল বা A2 বাই পুৰাটো মানে AD বাই AB ইকুৱেল টু AE বাই AC যদি পেৰেলেল হয় একচুৱেল বি পি থিয়ৰাম এইটোহে হয় ইয়াক মডিফাই কৰি এইটো বনোৱা হৈছে দুই চাইডে +1 কৰিলে এই বস্তুটো আহে এতিয়াতো দেখাব মানে খালি এইটোৱে জানি থোৱা যে A2 বাই A2 ইকুৱেল টু A2 বাই A2 হয় কিছুমান মেথছত এইটো ইউজ হয় A2 বাই A2 A2 বাই A2 পাৰিলে আকৌ A2 বাই A2 নকৰিবি A2 বাই A2 A2 বাই A2 হ'ল এইটো বি পি থিয়ৰামতে পৰে কাৰণ বি পি থিয়ৰাম ইয়াৰ পৰা এইটো বনোৱা হৈছে কৰোলেৰি কিন্তু এনে বি পি থিয়ৰামে কি কয় যদি পেৰেলেল হয় তেনেহ'লে A2 বাই A2 ইকুৱেল টু A2 বাই A2 হ'ব চিম্পল ক্লিয়াৰ এইটোৱে বি পি থিয়ৰাম এতিয়া যদি উল্টাটো কৰোঁ মই হা অঁ এতিয়া যদি মোক উল্টাকৈ দিয়া আছে ধৰি লওক A2 বাই A2 ইকুৱেল টু A2 বাই A2 যদি দিয়া থাকে তাৰ মানে দিয়া আছে AD বাই DB ইকুৱেল টু AE বাই EC মানে this1 বাই this1 ইকুৱেল টু this1 বাই this1 তেনেহ'লে কি হ'ব এইটো আৰু এইটো কি হৈ যাব অট'মেটিক পেৰেলেল হৈ যাব মানে DE পেৰেলেল কি হৈ যাব BC বুজি পালি এইটো হ'ল ইয়াৰ উল্টা না সেইকাৰণে ইয়াৰ নাম হ'ল কনভাৰ্স BPT কনভাৰ্স BPT এইটো হ'ল BPT এইটো হৈ গ'ল কি কনভাৰ্স BPT তে BPTয়ে কি কৈছে যদি দুটা পেৰেলেল হয় এই লাইনটো যদি পেৰেলেল হয় তেনেহ'লে A2 বাই A2 ইকুৱেল টু A2 বাই A2 হ'ব আৰু যদি A2 বাই A2 ইকুৱেল টু A2 বাই A2 হয় তেনেহ'লে এইটো আৰু এইটো কি হ'ব পেৰেলেল এইটো হ'ল কনভাৰ্স BPT বুজি পালি এইটোৱে থিয়ৰাম আৰু এই দুটা থিয়ৰাম ইউজ কৰি পেলাই আমি মেথছখিনি কৰিম ক্লিয়াৰ 6.2 BPT BP থিয়ৰামটো পিছত কৰাম আগত এইখিনি মেথছটো কৰাই লওঁ 1 আৰু 2টো দেখাই আছোঁ মই হা কি কৈছে কুৱেশ্যনটো আমাক দিয়ে দিছে গিভেন DE পেৰেলেল BC আমাক দিয়া আছে 1 নম্বৰ 2 নম্বৰ সেমে হয় A B C এইটো দিয়া আছে D and E এইটো দিয়া আছে 7.2 এইটো 1.8 এইটো 5.4 সেন্টিমিটাৰ এটা সেন্টিমিটাৰ দিয়া আছে হা মোক এডি ওলাব লাগে কি ওলাব লাগে এডি ওলাব দিছে এইটো এডি ওলাব দিছে তো এই আমাক কিমান দিয়া আছে 1.8 সেন্টিমিটাৰ ডিবি কিমান দিয়া আছে 7.2 cm EC কিমান দিয়া আছে 5.4 cm আমাক কি ওলাব লাগে এডি কুৱেশ্যন মাৰ্ক কণ্ডিশ্যন কি দিছে ক্লিয়াৰ ডি পেৰেলেল BC মানে এইটো কি দিয়া আছে পেৰেলেল দিয়া আছে এইটো কি দিয়া আছে পেৰেলেল দিয়া আছে যদি এইটো পেৰেলেল হয় তেনেহ'লে A2 বাই A2 ইকুৱেল টু A2 বাই A2 হ'ব না সেইটো আমি লিখিম সিন্স DE পেৰেলেল BC তো therefore AD by DB equal to AE by EC AD by DB equal to কি AE by EC এইটো বুজি পাইছ না এইটো যদি প্যারালাল হয় তেনেহলে AD by DB equal to AE by কি হ'ব EC হ'ব ইয়াৰ ৰিজন দিব লাগিব কিহৰ কাৰণে হৈ আছে
BPT বেসিক প্ৰপৰ্চনিটি থিওৰাম তো AD ওলাব লাগে DB কিমান দিয়া আছে 7.2 AE কিমান দিয়া আছে 1.8 আৰু EC 5.4 এটা 7.2 টো এফএল লৈ যায় AD equal to কি আহিব 1.8 into 7.2 divided by 5.4 এটা এটা বস্তু শিকাই আছে ইয়াতো এটা নম্বৰ আগত পইণ্ট আছে ইয়াতো এটা নম্বৰ আগত পইণ্ট আছে নাই ডাইৰেক্ট পইণ্ট কেনসেল তো পইণ্ট কেনসেল হলে পইণ্ট নাই বুলি ভাবি ল 18 দি প্লে কিমান টাইম যাব 3 18 3 যা কিমান 54 তে 3 দি ইয়াক কাট 3 1 যা 3 3 2 যা কিমান 6 6 1 এফালে গ'ল 12.34 যা কিমান 12 মানে কিমান আহিলে 2.4 সেন্টিমিটার বাইরে এনেকে কৰিব পাৰা স্যার যদি অসুবিধা হয় এফালে স্যার 1.8 7.2 আৰু 5.4 যদি অসুবিধা হয় পইণ্ট সব উঠাই দে 18 পইণ্ট উঠালে তলত কি আহিব 10 72 পইণ্টৰ পিছত এটা আছে না আগত তলত কি আহিব 10 ইয়াত 54 পইণ্টৰ পিছত এটা নম্বৰ আছে ওপৰত যাব কি 10 এটা 10 কি কেনসেল 18 দি প্লে কাটিলে কিমান 3 দি প্লে কাটিলে কিমান 24 তে 24 তলত কি আছে 10 এটা 0 আছে মানে এটা নম্বৰ আগত পইণ্ট মানে 2.4 বুঝলি ডাইৰেক্ট এনেকৈ কাটিব পাৰি টু কি দিছে টু কি দিছে 1 টো মই দেখাই আছো P ইকুয়াল টু কিমান দিয়া আছে 3.9 cm EQ ইকুয়াল টু কিমান দিয়া আছে নাই PF ইকুয়াল টু 3.6 cm আৰু FR ইকুয়াল টু 2.4 cm এটা ভালকে মন দিয়া E and F are points of triangle PQR দিয়া আছে triangle তো মই ড্ৰ কৰিছো triangle নাম কি PQR E and F points দিয়া আছে এতিয়া মোক প্রুফ কৰিব লাগে EF parallel QR প্রুফ নহয় মানে দেখাব দিছে যে EF parallel QR এটু কন্ডিশনত হয় নে নহয় ভ্যালু কি দিয়া আছে PE 3.9 মানে A পার্ট টু দিয়া আছে 3.9 EQ 3 PF কিমান দিয়া আছে 3.6 আৰু FR কিমান দিয়া আছে 2.4 এটা মোক দেখাব লাগে যে EF parallel QR হয় নে নহয় স্যার মই A2 বাই A2 কৰিম বাস ৰাখিম A2 বাই A2 কৰিম ৰাখিম যদি A2 বাই A2 আৰু A2 বাই A2 কৰোতে যদি সেম আহে ইকুৱেল আহে তেনেহলে A2 আৰু A2 কি হ'ব প্যাৰালাল হ'ব যদি ইকুৱেল নাহে তে প্যাৰালাল নহয় সিম্পল ক্লিয়াৰ বুঝছো কনভার্স বিপিডি কি কৈছিলে যে A2 বাই A2 যদি A2 বাই A2 ইকুৱেল হৈ যায় তেনেহলে A2 আৰু A2 কি হ'ব প্যাৰালাল হ'ব আৰু যদি ইকুৱেল নহয় তে প্যাৰালাল কি নহয় তে মোৰ কাম কি A2 বাই A2 কৰিম মানে PE বাই EQ ওলাব তে ফার্স্ট PE বাই EQ ওলাব তিনটা ম্যাচ দিয়া আছে তিনটা দেখাব দিছে কোনটোত হয় কোনটোত নহয় তে মই প্ৰথমটো দেখাই আছে বাকি ওটা ঘৰত কৰি ল'ব পাৰিম নহয় MCQ এটা ম্যাথছে হয় PE কিমান আছে 3.93 কাটাকাটি কৰা একো টান নহয় ইয়াত পইণ্ট আছে তে পইণ্ট নাই বুলি ভাব 3 দি প্লে কাটিলে কিমান আহে 13 হয় নাই 13 কেটা নাম্বাৰত পইছে এটা নাম্বাৰ আগত পইণ্ট এটা নাম্বাৰত পইণ্ট বহাই দে হৈ গ'ল আপডি আছে ইমান CM নেক্সট PF বাই FR ওলা PF কিমান আছে 3.6 2.4 এটো পইণ্ট আছে ইয়াত কেটা নাম্বাৰত পইণ্ট আছে ইয়াতো কেটা নাম্বাৰত পইণ্ট আছে ডাইৰেক্ট উঠাই দে ডাইৰেক্ট কেনসেল হৈ যাব কিমান 36 বাই 24 12 দি কাট 12 3 যা 36 12 2 যা 2 দি প্লাই 3 ডিভাইড কৰিলে আহে 1.5 cm এটো আহে 1.3 ইয়াত আহে 1.5 সেম আহিছে তো সিন্স PE by EQ not equal to PF by কি FR তো therefore EF not parallel কাটি দিছো it's not parallel QR ক্লিয়াৰ বাকিটা কৰিব পাৰিবি কৰি পেলাই মোক কবি পাৰিছ না নাই পাৰে